নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব প্ৰথমটো খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমত মুকলিকৈ মন্তব্য কৰিছিল মুছলমান লোকসকলক খতম কৰিম ঠিক তেনেদৰে মুছলমান লোকসকলৰ ওপৰত এটাৰ পিছত আন এটাকৈ অত্যাচাৰ কৰি গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ওলাই আহিব হাজাৰ হাজাৰ মুছলমান মানুহৰ ঘৰ ভাঙি নাগৰিকত্ব কাঢ়িব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহতেই ৰাজপথ কঁপাবলৈ সাজু লাখ লাখ সংখ্যালঘু এই অমানৱীয় উচ্ছেদ বন্ধ কৰক এই উচ্ছেদ অসাংবিধানিক গণতন্ত্ৰ বিৰোধী হিমন্ত বিশ্ব শৰ্মাই মুছলমানক শেষ কৰিব বিচাৰিছে এই মন্তব্য কৰিছে সংখ্যালঘু লোকসকলে এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ মিয়াখিদি বিপদত জিতু বৰুৱা শীঘ্ৰেই গ্ৰেপ্তাৰ হ'ব জিতু বৰুৱা শিৱসাগৰত দেশী শ্ৰমিকক অত্যাচাৰ চলোৱাৰ অভিযোগ গৌৰীপুৰ থানাত জাতীয় সংগ্ৰামী সেনাৰ সভাপতি জিতু বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল গোৱালপৰীয়া ভাষাত কথা কোৱা শ্ৰমিকসকলক বাংলাদেশী বুলি শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰিছে জিতু বৰুৱাই এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ বিশ্বনাথত শ শ সংখ্যালঘু মুছলমান লোকসকলৰ মাজত লাগিছে হাহাকাৰ মাইক যোগে 15 দিনৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশ বাগমাৰী নামপৰা কলকাতাত 433টা পৰিয়াললৈ উচ্ছেদৰ জাননী 265 বিঘা 3 কঠা 15 লেচা মাটিত চলিব এই উচ্ছেদ অভিযান 265 বিঘা 3 কঠা 15 লেচা মাটিত চলিব এই উচ্ছেদ অভিযান এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ সংগঠন চলোৱাৰ নামত কিবা এটা দিব লাগিব নহলে তলা লগাব বীৰ লাচিন সেনাই ববজিতৰ নেতৃত্বত অবৈধ বিদেশী অথবা মেয়া খেদাৰ নামত কেৱল ধন সংগ্ৰহত নামিছে নেকি একাংশ জাতীয় সংগঠন ভাইৰেল হল তামুলপুৰৰ বীৰ লাচিত সেনাৰ কল ৰেকৰ্ডিং এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ এতিয়াৰে পৰা ৰাস্তা বেয়া হলে দিব নালাগে টুল টেক্স বেয়া পথৰ বাবে মানুহে কিয় টুল টেক্স দি আছে টুল টেক্স লবলৈ প্ৰথমে ৰাস্তা ভাল কৰক নাগৰিকসকলে গাঁতৰ মাজেৰে যাত্ৰা কৰিবলৈ অধিক ধন দিব নালাগে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে দিছে এই নিৰ্দেশনা এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ ভয়ত অসমৰ বন বিষয়াৰ হাতযোৰ নগাই আঙুলি টুৱাই দাবী ধমকি দিলে বন বিষয়াক উৰিয়াম ঘাটত অসমৰ প্ৰশাসনৰো প্ৰৱেশ নিষিদ্ধ কৰিলে নগাই উচ্ছেদস্থলীত গছ পুলি ৰোপণ কৰিবলৈ গৈছিল বন বিভাগৰ এটা দল আৰু দলটোক বাধা দিবলৈ ওলাই আহিল ঝাকে ঝাকে নগা আৰু দলটোক আগৰি ধৰি দাবী ধমকি নগা লোকৰ আৰু উপায়ন্তৰ হৈ বন বিভাগৰ জোৱানে হাতযোৰ কৰিলে নগাক এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ এতিয়াৰে পৰা 18 বছৰ ঊৰ্ধ্বৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড যদি কোনো লোকে এতিয়াও আধাৰ কাৰ্ড পোৱা নাই তেন্তে ছেপ্টেম্বৰ মাহৰ ভিতৰত কৰক আবেদন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা